আজি আজি গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্সত এটা বহুত ডাঙৰ কথা ক'লে। তেওঁ ক'লে যে 16 তাৰিখে মই লাহোৰত গৈ তক্ষশিলা চাবৰ কাৰণে অনুমতি বিচাৰিলোঁ। বাকী মই নকওঁ, লগে লগে অনুমতি পাই গ'ল সেইটো নকওঁ। আৰু তেতিয়া মই ইছলামাবাদ আৰু কৰাচীত যোৱাৰ অনুমতি পালোঁ। প্ৰথম কথা, তক্ষশিলা ইছলামাবাদতো নপৰে, কৰাচীতো নপৰে। তক্ষশিলাত যাবৰ কাৰণে ৰাৱালপিণ্ডিলৈ যাব লাগে। আৰু তক্ষশিলাত যাবৰ কাৰণে তক্ষশিলাৰ ভিছা ল'ব লাগে। গৌৰৱ গগৈৰ ভিছাত ষ্টাম্প আছে লাহোৰ, কৰাচী আৰু ইছলামাবাদ। এতিয়া তেওঁক ৰাৱালপিণ্ডিত কোনে লৈ গ'ল? তক্ষশিলাত কোনে লৈ গ'ল? আৰু আপোনালোকে জানি আচৰিত হ'ব যে পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰটো হৈছে ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্ট। তাৰ মানে উইদাউট ভিছা তেওঁক তক্ষশিলাত কোনে লৈ গ'ল? উইদাউট ভিছা তেওঁক ৰাৱালপিণ্ডিত কোনে লৈ গ'ল? তেওঁ আজি উত্তৰ দিবলৈ গৈ বেছি প্ৰশ্নৰহে সৃষ্টি কৰিলে। যোৱাকালি মই ডাইৰেক্ট অভিযোগ কৰা নাছিলোঁ, কিন্তু আজি যেতিয়া মোক ক'লে যে তক্ষশিলালৈ মই গৈছিলোঁ উইদাউট ভিছা, তক্ষশিলা ক'ত? ৰাৱালপিণ্ডি। ৰাৱালপিণ্ডিত কি আছে? পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ। এতিয়া আজিৰ পিছত সন্দেহ আমাৰ আৰু ঘনীভূত হ'ল। মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া বহুত প্ৰশ্নৰ এতিয়া জবাব দিব লাগিব। পাকিস্তানত ভাৰতীয় নাগৰিক এজনক ভিছা নোহোৱাকৈ, আমাৰ লগত তেওঁৰ ভিছাৰ কপি আছে, লাহোৰ, কৰাচী, ইছলামাবাদ, ভিছা নোহোৱাকৈ তেওঁ ৰাৱালপিণ্ডিত কেনেকৈ যাব পাৰিব? আৰু ৰাৱালপিণ্ডি কি? পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ। আপোনালোকে গুগল কৰি চাওক। সেইকাৰণে মই ভাবোঁ যে সন্দেহ আজিৰ পৰা আৰু বেছি ঘনীভূত হ'ল। প্ৰশ্ন হ'ল, তেওঁ ক'লে যে মই ল'ৰা ছোৱালীৰ ধৰ্ম নকওঁ, তাৰমানে ল'ৰাটো খ্ৰীষ্টিয়ান হৈ গ'ল। মোৰ হাতততো প্ৰমাণ আছিলে ছোৱালীজনী খ্ৰীষ্টিয়ান হোৱা। আজি তেওঁ উত্তৰটো নিদি প্ৰমাণ কৰি দিলে যে ল'ৰাজনো খ্ৰীষ্টিয়ান হ'ল। তাৰপিছত কি প্ৰমাণ কৰিলে? যে দুইজন ল'ৰা ছোৱালীয়ে ব্ৰিটিছ। এতিয়া মোক কওক, 18 বছৰৰ বাচ্চা এটা নাগৰিকত্ব সলনি কৰাৰ অধিকাৰ মাক দেউতাকৰ আছেনে নাই? সাবালক নোহোৱালৈকে মোৰ পৰিচয়টো মই বাপেক মাকে পৰিৱৰ্তন কৰিব পাৰেনে নাই? আজি মোৰ ছোৱালীজনীৰ বয়স 2 বছৰ। মই হিন্দু পৰম্পৰাত জন্ম হৈছোঁ। মাক বাপেকে মোক মুছলমান বা খ্ৰীষ্টিয়ান কৰিব পাৰিব নেকি? বা ভাৰতীয় মানুহজনক নাগৰিকত্বটো বদলাব পাৰিব নেকি? গতিকে এইটোৰ ওপৰতো গৌৰৱ গগৈৰ ওপৰত এটা কেছ হ'ব। আৰে মইতো উল্টা কৈছোঁ, মই উকিল হয় নহয়। যে নাবালকৰ স্বাভাৱিক ধৰ্ম আৰু ৰাষ্ট্ৰীয়তা পৰিৱৰ্তন দেউতাক মাকে কৰিব পাৰেনে নাই, ইয়াৰ ওপৰত এটা বিচাৰ আৰু বিবেচনা হোৱাৰ প্ৰয়োজন আছে। দেউতাক মাকে নোৱাৰে নহয়। 18 বছৰৰ পিছত ল'ৰাই যি কৰে কৰিব। উল্টাই এইটো কেছ দিলেতো মই খুবেই ভাল পাওঁ। নাই, যদি দিয়ে সঁচাকৈ মইতো খুবেই ভাল পাওঁ। এতিয়াতো মই ৰাতি গৈ কেছ দি আছোঁ গৌৰৱ গগৈৰ ওপৰত। মইতো যি কওঁ তাকে কৰোঁ। ৰাতি গৈয়ে চহী কৰিম মোৰ নামত অপমান কৰাৰ কাৰণে। আমিতো টাইমত থাকোঁ। এতিয়া মই তেওঁক ক'ম তেওঁ মোৰ ওপৰত কেছটো দিয়ক। তেতিয়া মই কোৰ্টক সুধিম যে নাবালক এজনৰ জাতি ধৰ্ম পৰিৱৰ্তন কৰাৰ অধিকাৰ দেউতাক মাকৰ আছেনে নাই? অসমৰ মানুহৰ কি জ্ঞান নাই যে মই বজাৰ কৰিব যাম, মই পাৰ্কত যাম, ইলেকশ্যনৰ 2 মাহ আগত এইবিলাক কথা ক'ব পাই নেকি? এজন ভাবি মুখ্যমন্ত্ৰীৰ মুখেদি এই কথাবিলাক ওলাই নেকি? যে মই পাৰ্কখন চাব গৈছিলোঁ, বজাৰ কৰা দোকানখন চাব গৈছিলোঁ। এনেকেতো আমি বাচ্চাকো নুবুজাওঁ। ঘৰৰ যিটো বাচ্চা থাকে তাকো আমি নুবুজাওঁ। এইটোতো লজেঞ্চ দিয়া টাইপ কথা হৈ গ'ল। তেওঁ ফটোবোৰ দেখুৱাওক না এতিয়া, ক'ত ক'ত গৈছিল, কোনখন পাৰ্কত গৈছিল, কোনখন দোকানত গৈছিল। মোবাইলটো তেতিয়া আছিলে। এতিয়া ফটোগ্ৰাফবোৰ দেখুৱাওক। তেওঁ কেনেকৈ তক্ষশিলাত গৈছিলে, কেনেকৈ ৰাৱালপিণ্ডিত গৈছিলে।
এতিয়াতো আজিৰ পিছত তেওঁৰ প্ৰেছ কনফাৰেন্সৰ পিছত বিষয়বোৰতো আৰু বেছি জটিল হ'ল। আৰে তাততো তৰুণ গগৈ, গৌৰৱ গগৈ নিজেই মৌলবীজনক লগ কৰিছে। তৰুণ গগৈ ঘৰতো মৌলবীজন গৈছে, যিজনৰ লগত মোৰ ফটো দেখুওৱা আছে। মাছখোৱাৰ এঘৰ মানুহৰ ঘৰত গৌৰৱ গগৈয়ে তেওঁক দুবাৰ লগ কৰিছে। তৰুণ গগৈৰ ঘৰত মৌলবীজন গৈছে। মইতো কংগ্ৰেছত থাকোঁতে কিমান মৌলবীক লগ পাইছোঁ, কিমান মোল্লাক লগ পাইছোঁ, মোৰতো কিমান মৌলবীৰ লগত ফটো আছে। আৰু এইবিলাকতো ময়ে ফেচবুকত পোষ্ট কৰা, এইবিলাক মই বিজেপিত জইন কৰাৰ পিছত নহয়। আগততো কিমান অসমৰ মই হাইলাকান্দিত মোল্লাৰ তাত গৈছোঁ, আজমিৰ শ্বৰীফত মই কিমানবাৰ গৈছোঁ, মই বাংলাদেশৰ শ্বাহজালাল দৰগাহত গৈছোঁ। এইবিলাক ফটো মই নিজেই পষ্টিং দিয়া, এইবিলাক কোনো লুকোৱা কথা নহয় ন। এজন মৌলানাক, মৌলবীক আগতে কংগ্ৰেছত থাকোঁতে কিমানক লগ কৰিছোঁ। এই মানুহগৰাকী, এই মানুহজন যিজনৰ ফটো দিছে, এওঁতো তৰুণ গগৈৰ ঘৰত আহিছে। কি এইটো নতুন কথা হ'ল? এজন মৌলানাক লগ পোৱা, মৌলবীক লগ পোৱা, পুৰোহিতক লগ পোৱা, এইটো কি ডাঙৰ কথাটো হ'ল?